এডল সাহসী নাৰী নিচাই আৱৰি ধৰা অন্ধকাৰময় জগতখনত জোনাকী পৰুৱাৰ দৰে পোহৰ বিলোৱা এডল নাৰীৰ কাহিনী উন্নত চিন্তা দায়িত্ববোধ সম অধিকাৰ আধুনিক জীৱন যাপনৰ সৈতে সৰ্বদিশে আগুৱাই খোজ দিছে আজিৰ নাৰীয়ে ৰাজ্যৰ এডল নাৰীৰ কাহিনী এয়া আমি ক'ব খুজিছো মহিলাৰ দ্বাৰা পৰিচালিত অসম চৰকাৰৰ কেইখনমান নিচামুক্তি কেন্দ্ৰৰ কথা অধিকাংশ নাৰীৰ নেতৃত্বত পৰিচালিত হয় অসম চৰকাৰৰ 6খন নিচামুক্তি কেন্দ্ৰ ডিব্ৰুগড় তিনিচুকীয়া গোলাঘাট শোণিতপুৰ কামৰূপ মহানগৰ আৰু বৰপেটা জিলাত অৱস্থিত অসম চৰকাৰৰ এই 6খন নিচামুক্তি কেন্দ্ৰত নিয়োজিত 40 গৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই ড্ৰাগছৰ বিৰুদ্ধে জঁপিয়াই পৰিছিল ৰাজ্যৰ গৃহ বিভাগ জব্দ হৈছে কোটি কোটি টকা মূল্যৰ ড্ৰাগছৰ লগতে নিচাজাতীয় দ্ৰব্য গ্ৰেপ্তাৰ হৈছে বহু কুখ্যাত ড্ৰাগছ ব্যৱসায়ী কিন্তু ড্ৰাগছ বিৰোধী অভিযানত কেৱল গৃহ বিভাগেই নহয় কোনোদিনেই পিছ পৰি ৰোৱা নাই এইসকল মহিলাও যুৱ প্ৰজন্মক শেষ কৰিব পৰা ড্ৰাগছ বিৰোধী অভিযান সফল কৰাত এওঁলোকৰ আছে বহু অৱদান এওঁলোক হৈছে অসম চৰকাৰৰ অধীনৰ নিচামুক্তি কেন্দ্ৰত নিয়োজিত সমাজৰ পৰা নিচা বিনাশকাৰী নাৰী বিহেভ এটাত মানে থকাটো ইমান ইজি নহয় ধৰক তেওঁলোক কেতিয়া ৰিলেপ্স কৰিব কেতিয়া মানে তেওঁলোক এগ্ৰেছিভ হৈ যায় বিশেষকৈ ছোৱালীখিনিৰ ওপৰত আমি তৎক্ষণাৎ কেতিয়া কি এটেক কৰিব কোনো ৰেডি নহয় কাৰণ তেওঁলোক এতিয়া যদি ভাল আছে অলপমান পিছত তেওঁলোকৰ টাৰ্কি আহিলে পুনৰ তেওঁলোক মানে সেই এটেকিং মুডত আহি যায় তো যেতিয়াই মানে এনেকুৱা আমি চিটুৱেশ্যন ফেচ কৰিছোঁ যেতিয়াই মই মানে মোৰ ওপৰৰ ছিনিয়ৰখিনিক ফোন কৰোঁ বা মেমক ফোন কৰোঁ তেওঁলোকে আমাক যথেষ্টখিনি মানে গাইডেঞ্চটো দিয়ে সহায় কৰিছে তাৰ উপৰিও তাৰমানে মোৰ মেইল ষ্টাফখিনিক মই মানে ক'ব লাগিব মানে ধন্যবাদ ক'ম আৰু তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে হয় ফিজিকেলি বহুত মানে কিছুমান প্ৰব্লেম মানে হৈ যায় ন নিচাৰ কাৰণে তেনেকুৱা মানুহক অলপ দিন ৰখাৰ প্ৰয়োজন হয় ৰিকভাৰ মানে ৰিহেবিলিটেশ্যন পাৰ্টটোত আনোতে অলপ টাইম লাগে তেওঁলোকৰ ডিটক্স টাইমটো অলপ বেছি লগা হয় তেনেকুৱা হয় আৰু ফেমিলিৰ ওপৰতো বহুত ডিপেণ্ড কৰে আৰু পেচেণ্টজনৰ ওপৰতো ডিপেণ্ড কৰে তেওঁ কিমান জল্দি মানে ৰিকভাৰ হ'ব বিচাৰে তেওঁৰ ইম্প্ৰুভমেণ্টটো চাইহে আমি ইয়াৰ পৰা ৰিচাৰ্চ কৰিব পাৰোঁ মানে নিচাই গ্ৰাস কৰা ৰোগীক নতুন জীৱন দিয়ে এইসকল নাৰীয়ে হাজাৰ প্ৰত্যাহ্বান ভয় শংকা থাকিলেও ড্ৰাগছ আসক্ত ৰোগীসকলক চিকিৎসা কৰিবলৈ তেওঁলোক সংকল্পবদ্ধ ৰাজ্যত যি সময়ত মাৰাত্মক ড্ৰাগছে যুৱ প্ৰজন্মক গ্ৰাস কৰি আহিছে বহুতৰে ঘৰ পৰিয়াল ধ্বংস কৰিছে সেই সময়তে এডল মহিলাই লৈ আহিছে সাহসী পদক্ষেপ তিনিচুকীয়া জিলাৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত 10 গৰাকীকৈ মহিলাই চিকিৎসা কৰি আহিছে নিচাসক্ত লোকসকলক প্ৰথমে আমাৰ অকণমান ভয় লাগিছিলে যিহেতু এইটো ফিল্ডত কেতিয়াও আমি কাম কৰা নাছিলোঁ তাৰপিছত যেতিয়া আহি পেলাই কাম কৰিলোঁ কৰাৰ অভিজ্ঞতাৰ লগে লগে মানে আমি মানে যথেষ্টখিনি তেওঁলোকক বুজি পোৱা হৈছোঁ কথাই ক'ব লাগিব এই 6টা চেণ্টাৰৰ বিষয়ে এতিয়ালৈকে বৰ বিশেষ আমি কমপ্লেইন একো মানে যোৱা নাই বা আমাৰ পৰাও আমি কমপ্লেইন দিব লগা পৰিস্থিতি হোৱা নাই কেৱল চিকিৎসাই নহয় কাৰাগাৰৰ ড্ৰাগছ আসক্ত কয়দীসকলকো কাউন্সেলিং কৰে এওঁলোকে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ নিচামুক্তি কেন্দ্ৰটোত উপস্থিত হৈ তেওঁলোকৰ কামত আপ্লুত হৈছে ইয়াৰ উপৰিও ৰাজ্যৰ মাদক দ্ৰব্য নিবাৰণী পৰিষদখনক নেতৃত্ব দিছে এগৰাকী মহিলাই মৃদুলা বৰকাকতিৰ সবল নেতৃত্বই সাহস দিছে প্ৰতিগৰাকী মহিলা কৰ্মচাৰীক এটা সেই হিচাপত ময়ো এগৰাকী মহিলা আৰু মই ভাবোঁ মই মহিলা হয় যদি মই মহিলাখিনিক আগবঢ়াই নিব পাৰোঁ তেনেহ'লে আমি মহিলা আৰু পুৰুষ সমানে কাম কৰি যাব পাৰিম সেই হেতুকে মই 6টা চেণ্টাৰত মহিলাক অধিক প্ৰাধান্য দি তেওঁলোকক যথেষ্ট আগবাঢ়ি যাবলৈ মই সুবিধা দিছোঁ আৰু মহিলা থাকিলে সাধাৰণতে আমাৰ এটা বস্তু খুব ভাল হয় যিহেতু এডিক্ট মানুহসকলে হয়তো মহিলাৰ কথাখিনি খুব সুন্দৰভাৱে তেওঁলোকে মানে শুনিবলৈ আগ্ৰহী হয় বা তেওঁলোকে যেতিয়া মানে ধৰক ঘৰত এগৰাকী মহিলাই যেতিয়া মা দেউতাহঁতে কথা কয় তেতিয়া মাৰ কথাটো হয়তো ঘৰত বেছিকৈ শুনে সেইকাৰণে মহিলাৰ কথাখিনি
তেওঁলোকে খুব আগ্ৰহেৰে মানি লয় আৰু কোনো অপোজ নকৰে কেতিয়াও। এখন সুস্থ সমাজ নিৰ্মাণ কৰাত তেওঁলোকৰ অৱদান সঁচাই অতুলনীয়। ৰাজনীতিৰ পৰা মহাকাশলৈ, সেনা বাহিনীৰ পৰা ৰান্ধনীশাললৈ পিছ পৰি ৰোৱা নাই আজিৰ নাৰীসকল। নাৰী হৈছে সকলো সৃষ্টিৰ আধাৰ। যুগ যুগান্তৰ ধৰি মানৱ জাতি চিৰ প্ৰবাহমান কৰি ৰাখিছে নাৰীয়ে। অসম চৰকাৰৰ এই 6খন নিচামুক্তি কেন্দ্ৰ নিয়োজিত এই কেইগৰাকী নাৰীয়ে প্ৰমাণ কৰিছে তেওঁলোক কোনোদিনে কেতিয়াও পিছ পৰি ৰোৱা নাই আৰু নৰয়। ব্যুৰ' ৰিপৰ্ট NKTV+।